নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আপোনালোকে গম পাই চাগে LPP টিচাৰ ভেকেঞ্চি 2025 যোনটো ভেকেঞ্চি ওলাইছিলে সেইটোৰ লগতে আপোনালোকৰ আৰু এটা আগৰ যোনটো ভেকেঞ্চি প্ৰচেছ সেইটোও ৰৈ আছিলে। আৰু ইয়াৰ ক্ষেত্ৰত মই এটা ভোটিং এনালাইচিছ কৰিছিলোঁ আমাৰ চেনেলৰ ফালৰ পৰা, হয়তো বহুত কেণ্ডিডেটে চাইছিলে। আৰু সেই কেণ্ডিডেটসকলৰ মানে ভোটিং ৰেটটো মই চাই পেলাই আচৰিত হৈছোঁ। বন্ধুসকল, প্ৰায় এমাহ 15 দিন হৈছে আমাৰ ভোটিং ৰেটটোৰ আপডেটটো নতুনকৈ, কিন্তু আগত যোনটো দিছিলোঁ সেইটো মিলাই আপোনাৰ 2 মাহ 15 দিন হ'ব। আৰু এমাহ 15 দিনত মানে কিছুমান আপডেট আহিছে, আপোনালোকে আচৰিত হ'ব। চবতকৈ হাইষ্ট ভোটিং থকা ডিষ্ট্ৰিক্টটো আপোনালোকক মই কৈ দিব বিচাৰিছোঁ। এইবাৰ মই চাইছোঁ চবতকৈ বেছি ভোটিং ৰেট থকা ডিষ্ট্ৰিক্টটো হৈছে মই চাউথ চালমাৰাত পাইছোঁ। তাত LPUP দুটাৰ ক্ষেত্ৰতে ভোটিং ৰেটটো বহুত আছিলে, প্ৰায় আপোনাৰ 2500+ কেণ্ডিডেটে মানে ভোটিং কৰিছে মানে এমাহৰ ভিতৰত। আগৰটোতো আছেই, ঠিক আছে না। যদি মানে এনেকুৱা এটা মানে আপডেট পাইছোঁ মই চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। এইবাৰ মানে কি হৈছিলে, আগৰবাৰ যিহেতু চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো অকণ কম গৈছিলে, সেইকাৰণে মেক্সিমাম কেণ্ডিডেটে ক'ত এপ্লাই কৰিছে, আপোনাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। যাৰ ফলত কি হৈছে মানে 2025ত চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো অকণ বাঢ়ি গৈছে। গতিকে বন্ধুসকল, টেনশ্যন লোৱা কোনো কথা নাই। যোনটো আপডেট পাইছোঁ সেইমতে আপোনালোকক জনাইছোঁ। যদি আপোনাৰ পাৰ্চেণ্টেজ ৰেটটো ভাল আছে, ধৰি লওক আপোনাৰ 60+ আছে, যদি আপুনি চাউথ চালমাৰাত এপ্লাই কৰিছে, তেন্তে আপোনালোকৰ পোৱা চান্সেছটো থাকে। কিন্তু তাৰ ওপৰত আপোনাৰ কাষ্টটো ডিপেণ্ড কৰিব। তাত আপোনাৰ জেনেৰেল কাষ্ট, OBC কাষ্ট, কিন্তু কাষ্ট ৱাইজ মই আপোনালোকক নেক্সট ভিডিঅ'ত এনালাইচিছ কৰি জনাই দিম। নেক্সট মই হাইষ্ট ভোটিং পোৱা ডিষ্ট্ৰিক্টটোৰ নামটো আপোনালোকক ক'ব বিচাৰিছোঁ। সেই ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। গম নাপাওঁ, মেক্সিমাম কেণ্ডিডেটে মানে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বহুত বেছি কেণ্ডিডেটৰ মই ভোটিং পাইছোঁ। আৰু ইয়াৰ টোটেল ভোটিং ৰেটটো পাইছোঁ মই 2100+ কেণ্ডিডেটে ভোটিং কৰিছে। গতিকে এটা আপডেট আপোনালোকে পাব পাৰে যে কেনেধৰণৰ কেণ্ডিডেটে মানে এপ্লাই কৰিছে। ইয়াত মই LPP দুটা এড কৰি পেলাই জনাইছোঁ দেই বন্ধুসকল। গতিকে আপোনালোকে ইয়াৰ পৰা এটা আইডিয়া লগাব পাৰে যে কেণ্ডিডেট লেভেলটো কেনেকুৱা আছে। আৰু ইয়াৰ ওপৰত ডিপেণ্ড কৰি এটা কাট অফ ৰেংক আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম বাৰু। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপডেটটো পাই যাব। আৰু থাৰ্ড ডিষ্ট্ৰিক্ট হিচাপে, মানে থাৰ্ড নহয় একচুৱেলি, থাৰ্ড মানে হাইয়েষ্ট ডিষ্ট্ৰিক্ট হিচাপে আপোনালোকৰ ডিষ্ট্ৰিক্টটো হৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট হয়, আপোনালোকে ঠিক শুনিছে। লখিমপুৰ ডিষ্ট্ৰিক্টৰ মই কাট অফ ৰেংকটো আৰু অলপ হাই পাইছোঁ। গতিকে ক'ব নোৱাৰি বন্ধুসকল আপোনালোকৰ কাট অফটো কিমান হাইয়েষ্ট যায়, কিন্তু ইয়াত মই পাইছোঁ টোটেল 1900 কেণ্ডিডেটে ভোটিং কৰিছে এতিয়ালৈকে। আৰু ভোটিংটো লাইভ চলি আছে, একচুৱেলি আপোনালোকেও চাব পাৰিব। গতিকে বন্ধুসকল, ইয়াৰ পৰা এটা সৰুকৈ এটা অনুমান লগাব পাৰে যে কোন ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো কেনেকুৱা যাব। মই ৰৈ আছোঁ, অপেক্ষা কৰি আছোঁ বন্ধুসকল। মেৰিট লিষ্টৰ আপডেট আহিলে আপোনালোকক পোনপ্ৰথমে আমাৰ চেনেলৰ জৰিয়তে জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু অতি শীঘ্ৰে ফাইনেল আপডেটটো আহিব, আপোনালোকৰ টেনশ্যন ল'বলগীয়া কথা নাই। আৰু ভোটিং ৰেটটো অনলাইন লাইভ চলি থাকিব, আৰু ভোটিং ৰেটৰ আপডেট আপোনালোকক দি থাকিম মই চেনেলটোৰ ফালৰ পৰা। আৰু মই এমাহ পিছত আকৌ এটা ভিডিঅ' ধুনীয়াকৈ আপোনালোকক পাব্লিছ কৰি দিম, যদি মানে মেৰিট লিষ্টৰ ক্ষেত্ৰত অকণ দেৰি হয়। তাৰ পৰা এটা সুন্দৰ আপডেট পাই যাব। আৰু লয়ে যিকেইটা কাট অফ, যিকেইটা ডিষ্ট্ৰিক্টৰ মানে আপোনাৰ ভোটিং ৰেটটো বহুত মই কম পাইছোঁ, সেই ডিষ্ট্ৰিক্টকেইটাৰ নামো আছে মোৰ তাত। আৰু সেই ডিষ্ট্ৰিক্টকেইটা আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ পাব পাৰে। আৰু অতি শীঘ্ৰে ফাইনেল মেৰিট লিষ্টৰ আপডেট আহি আছে, আপোনালোকে অলপ কেইদিন আপোনালোকে অপেক্ষা কৰক, আপডেট পাই যাব। ঠিক আছে, ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপডেটটো পাই থাকিব। ঠিক আছে, ধন্যবাদ।